যদি তোমার আকাশ শুব মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুব কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুব ৭৭ হলেও এনেকুৱা সময়ত তই উপস্থিত থকাটো উচিত আছিল মই নোৱাৰো আপুনি যেনেকৈ নগলে সন্মানত লাগিব বুলি ভাবিছে ময়ো তেনেকৈ গলেহে সন্মানত লাগিব বুলি ভাবিছো ভ্ৰম হৈছে তো সেই জাতিংগাৰ পক্ষীৰ দৰে চটফটাই তাই জীয়াই থাকিব লাগিব ঈশ্বৰেনো তাই কপালত এইবোৰহে লিখিছিল নে ইমানৰ পিছতো এই অৰূপৰ হৃদয় নগলিল নে ৰুবি এইখন ঘৰৰ লগত একো সম্পৰ্ক নাই বুলি কৈছে যে মা এতিয়াৰ পৰা এইখন ঘৰৰ লগতেই নহয় মোৰ লগতো কোনো সম্পৰ্ক নাথাকিব এইফালে আহি পালা হা দেউতা দেউতা নাকান্দিবি ঈশ্বৰে তোৰ ভাল কৰিব অৰূপৰ দৰে এটা ল'ৰা পাইছ আদিত্য চলিহাৰ দৰে এখন ঘৰ পাইছ তোক ৰাণীৰ দৰে ৰাখিব দেউতা মই আপোনালোকক এৰি কেনেকে থাকিমনো এয়াই প্ৰকৃতিৰ নিয়ম এই নিয়ম পালন কৰিবই লাগিব জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰা এটা এটা শব্দ আজি শুভ দিনটোত কদা কটাখন নকৰিবিচোন মই আছো নহয় তোৰ লগত মা তেনেই অকলশৰীয়া হৈ পৰিব দেউতা ধেত মইচোন আছোৱেই মই মাৰক এৰি কলৈকো নাযাওঁ সদায় ছাঁৰ দৰে থাকিম দেউতা অলপ আঁতৰাই লৈ আনা নেকি তাই নাকান্দিবি নাপায় নাপায় ইমান কান্দিব আহাচোন নাকান্দিবা দেউতা যা দেউতা চাওঁ ইমানকে নাকান্দে নহয় দেউতা দেউতা নাকান্দিবিচোন
কন্দা কথাখন নকৰিবিচোন। কান্দি কান্দি মানুহজনৰ আত্মাক অশান্তি নিদিবি। য'ত আছে সুখেৰে থাকক। ছাৰ যে এনেকে গুচি যাব ভবাই নাছিলো খুৰা। হেৰ' কোনেনো ভাবিছিল? নিয়তি বুজিছ, নিয়তি, নিয়তিৰ হাতত সকলো। আমি একো কৰিব নোৱাৰো, সকলো তেৰাৰ ওপৰত। মই এতিয়া সঁচাকৈ মুক্ত। প্ৰীতিয়ে মোক মুক্ত বনাই থৈ গ'ল। তাই কেৱল মোক মুক্ত বনাই থৈ গ'ল নে? নাই, তাই মোক কেৱল মুক্তই বনাই থৈ যোৱা নাই, তাই মোক নিষ্ঠুৰ আৰু অহংকাৰীও বনাই থৈ গ'ল। বুজিছা আৰু মই যদি কেতিয়াবা নাথাকোঁ বা তোমাক এৰি গুচি যাবলগীয়া হয় তেতিয়া তুমি এই গীটাৰখন চাবা। তোমাৰ দৰে তোমাৰ এই গীটাৰখনো মোৰ খুব প্ৰিয়। হয় নেকি? কলৈ যাবা মোক এৰি? আৰু ক'বা তেনেকুৱা কথা? নকওঁ, এৰি দিয়া। মই জাষ্ট কথাটোহে কৈছোঁ। কথাটোও নক'বা? ধেমালিহে কৰিছোঁ। তুমি মোক ইমান ভাল পোৱা। মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ বুজাব নোৱাৰা শিহৰণ। তুমি মোৰ অনুভূতি, মোৰ এটা ভাল লগা গীত। হ'ব হ'ব, দেখিম নহয় বিয়াৰ পিছত কিমান মৰমেৰে ৰাখা। বিয়াৰ পিছত নহয়, আজীৱন দেখিবা। আই লাভ ইউ অৰু। আই লাভ ইউ। নাই নাই, মই এইবোৰ কি ভাবি আছো? এইবোৰ মৰহি যোৱা অতীত। মই নতুনকৈ আৰম্ভ কৰিব লাগিব, নতুনকৈ। একেইটো আছে সি, অথচ ইমান পৰিৱৰ্তন। কিমান বুজাবলৈ চেষ্টা কৰিলো, সি নুবুজিলে। হ'ব দিয়ক খুৰা, এতিয়ানো সেইবোৰ ভাবি কি হ'ব? মই আচলতে শান্তি পোৱা নাই। সকলো দেখিও সকলো জানিও মই একো কৰিব নোৱাৰিলো। ল'ৰাৰ মাক আৰু ভনীয়েকে ভাবিছে সিহঁত যুদ্ধত জয়ী হ'ল, কিন্তু মই তোমাক কৈছো বোৱাৰীৰ ঘৃণাৰ জুইকুৰা এদিন আমাৰ গোটেই ঘৰখন পুৰি শেষ কৰি পেলাব, আৰু সেইদিনা সিহঁতে উপলব্ধি কৰিব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। বৰ বেয়া লগা ঘটনা হ'ল দেই। মানুহ পৰিৱৰ্তন হ'লেও ইমান পৰিৱৰ্তন হ'ব নালাগে। হয় দেচোন, ভুলেই হওক বা শুদ্ধই হওক, এনেকুৱা সময়ত মতা মানুহবোৰ ঘৰলৈ আহিব লাগে।
আমি দুখীয়া হ'ব পাৰোঁ কিন্তু এনেকুৱা হৃদয়ৰ নহয় মাষ্টৰৰ ঘৰৰ পৰা আহিলে হ'ব পাৰে আৰুনো ক'ৰ পৰা আহিব খবৰ এটা কৰি আহিলোঁ পিছে খবৰ পালা ঐ কি খবৰ পোৱাৰ কথা কৈছে খবৰ নোপোৱাকৈ কালিৰে পৰা আছেনে মাষ্টৰ ঢুকুৱাৰ খবৰৰ কথা কোৱা নাই জীয়েক প্ৰীতিৰ খবৰৰ কথাহে কৈছোঁ প্ৰীতিৰ আকৌ নতুনকৈ আহিবলগীয়া খবৰ কি আছে সেইটোৱেতো আচল কথা প্ৰীতিৰ শহুৰেকৰ ঘৰৰ পৰা যে মানুহবোৰ অহা নাই কিয় অহা নাই জানেনে প্ৰীতিক খেদি দিছে বিশ্বাস হোৱা নাই চব খবৰ ল'লোঁ মই মানুহজন ঢুকুৱা 2 দিন হৈছে মাত্ৰ এইবোৰ কি কথা উলিয়াইছে বাই সিহঁতে শুনিলে কি বুলি ক'ব হোৱাই নোহোৱাই কিছুমান মিছা কথা উলিয়াই কি ভাল পোৱা কোৱাচোন মই কথা ক'লে মিছা কথা কোৱা হয় হেৰো ডাইভৰ্চ দিছে কি চব খবৰ কৰিলোঁ মই এইজনীয়ে সঁচা কথা কৈছেনে বাৰু হ'বও পাৰে নহ'লেনো এনেকুৱা সময়ত মতা মানুহটো নহাকৈ থাকিব পাৰেনে শুদ্ধ গাখীৰৰ দৰে ছোৱালী এজনীকনো কি বুলি ডাইভৰ্চ দিব মই হ'লে একো ধৰিব পৰা নাই ইমান দিনে তাইৰ ল'ৰা ছোৱালী নাই বুলিয়ে জানো এতিয়া শুনিছোঁ ছোৱালী এজনীও তুলি লৈছে তাই ভগৱানেহে জানে তুমি হয়তো আচৰিত হৈছা মই তোমাক ইয়ালৈ মাতি পঠিওৱাৰ বাবে নাই খুৰা কওকচোন ঘৰলৈনো কোন সতেৰে মাতো ভাবি নাপাই ইয়ালৈকে মাতিলো একো নাই খুৰা কওক তুমি প্ৰীতিহঁতৰ গাঁৱৰ ঘৰৰ খবৰ পোৱা নে খবৰ পোৱাই নহয় খুৰা মই আৰু ৰুবি গৈও আহিছোঁ খুব ভাল কাম কৰিছা সৌৰভ মই জানো তোমালোকক বুজি পাওঁ সেইবাবে মই তোমাক লগ পাব বিচাৰিছিলো আমাৰ বিষয়ে সেই ঘৰখনে বা গাঁওখনে কি ভাবিছে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে প্ৰীতিৰ মনত মানে বোৱাৰীৰ মনত যি ঘৃণাৰ সৃষ্টি হৈছে বা হ'ব সেই ঘৃণাৰ জুই কুৰাই এদিন আমাৰ ঘৰখন পুৰি শেষ কৰি পেলাব এগৰাকী নাৰীৰ মনত ইমান জুই দিব নাপায় সি মানে অৰূপে একো কোৱা নাই নে নাই খুৰা কোনো ধৰণৰ যোগাযোগেই নাই মানে সিটো নাৰাখে সেয়ে ময়ো ৰখা নাই নাৰাখিবা সি বুজক তাৰ দৰে মানুহৰ ওচৰলৈ ভাল মানুহ কোনো নাহে কিমান বুজাবলৈ চেষ্টা কৰিলো সি নুবুজিলে হ'ব দিয়ক খুৰা এতিয়ানো সেইবোৰ ভাবি কি হ'ব মই আচলতে শান্তি পোৱা নাই সকলো দেখিও সকলো জানিও মই একো কৰিব নোৱাৰিলো ল'ৰাৰ মাক আৰু ভনীয়েকে ভাবিছে সিহঁত যুদ্ধত জয়ী হ'ল কিন্তু মই তোমাক কৈছো বোৱাৰীৰ ঘৃণাৰ জুই কুৰাই এদিন আমাৰ গোটেই ঘৰখন পুৰি শেষ কৰি পেলাব আৰু সেইদিনা সিহঁতে উপলব্ধি কৰিব মই আপোনাৰ মনটো বুজিছোঁ খুৰা কিনো কৰিব এতিয়া কওক একো নকৰো সৌৰভ চাই ৰম সকলো চাই ৰম শুনিছো মাক জীয়েকে বোলে অৰূপৰ কাৰণে নতুনকে ছোৱালী চাই আছে কি শুনিছো শুনা কথা ক'বলৈ দেই মাজনী হলাগছ দেখিলেই বাগি কুঠাৰ মৰাৰ এটা স্বভাৱ আমাৰ সকলোৰে থাকে হাঁহক দেচোন দাঁত থকাৰ দাঁত ওলাব দাঁত নোহোৱাৰ আলু ওলাব সেইকাৰণে হেনো অৰূপ নাহিলে মা মই মানুহবোৰক কেনেকৈ বুজাওঁ যে মই স্ব ইচ্ছাৰে বিবাহ বিচ্ছেদ কৰি আহিছোঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মানুহবোৰে এইবোৰ কি উলিয়াইছে মা কোনবোৰ মোৰ কথা হেনো কিবা কিবি উলিয়াই ফুৰিছে তোৰ কথা কি কথা মই ভাল হ'লেনো মোক অৰূপহঁতৰ ঘৰৰ পৰা খেদি দিয়েনে ক'বলৈ দেই মাজনী হলাগছ দেখিলেই বাগি কুঠাৰ মৰাৰ এটা স্বভাৱ আমাৰ সকলোৰে থাকে হাঁহক দেচোন
দাঁত থকাৰ দাঁত ওলাব, দাঁত নোহোৱাৰ আলু ওলাব। সেইকাৰণে হেনো অৰূপ নাহিলে। মা, মই মানুহবোৰক কেনেকৈ বুজাওঁ যে মই স্ব ইচ্ছাৰে বিবাহ বিচ্ছেদ কৰি আহিছোঁ। আপোনভাৱে ডাঙৰ কৰিম বুলি তুলি অনা ছোৱালীজনীক অৰূপৰ লগত সংসাৰ কৰাৰ খাতিৰত দলিয়াই পেলাম নেকি? কচোন মা। মই তোক জানো, তই মোৰ পেটৰ সন্তান। আমি অন্ধ নহয় নহয়। সন্তানটিক লৈ অহাৰ পিছত দেউতাৰ আৰু মই গৈ জানো চাই অহা নাছিলোঁ? মানুহবোৰে উলিয়াইছে নিশা হেনো মোৰ অবৈধ সন্তান। মাজনী, মুখত যি আহে তাকে নকবি। নিশা নিষ্পাপ শিশু। গাঁৱৰ যিবোৰ মানুহে এইবোৰ কথা উলিয়াইছে সিহঁতৰ মুখত জুই লাগিব। কোনে উলিয়াই কথাবোৰ? তাৰ মই চম্পাবাইৰে হ'ব। সেইজনীক মই দি আছোঁ উল্টা পুল্টা কথাবোৰ উলিয়াই। খবৰ পাইছ? ক'ৰ ছোৱালী মাজনী? আমাৰ ইয়াৰে দেউতাক কণ্ট্ৰেক্টৰ, বৰ ভাল হেনো। মোৰ লগৰ এজনীয়ে খবৰ দিছে। আমাৰ বাবালৈ বা দিয়ে নে নিদিয়ে? আগৰ কথাবোৰতো খুলি ক'বই লাগিব। কিয় নিদিব? দাদাৰ কি নাই? ভাল চাকৰি এটা আছে, দেখিবলৈ ধুনীয়া। বিয়া পাতিছিলে, ছোৱালীজনী ভাল নহয়, ডিভোৰ্চ দিছে। বাছ। তই ঠিকেই কৈছ। মোৰ লগৰজনীক মই জানো নহয়, তাইক মানুহ পতাবলৈ 2 মিনিট নালাগে। তুমি চিন্তা নকৰিবা, মই যি কৰিবলগীয়া আছে কৰিম। এতিয়া ৰাখা। অঁ, দাদাক আকৌ এতিয়া এইবোৰ কথা নক'বা। ঠিক আছে। অঁ মাজনী, একো কাজিয়া পেচাল লগা নাইতো জোৱাইৰ লগত? নাই মা, কিন্তু সিহঁতৰ ঘৰলৈকেহে যোৱা নাই। জোৱাইয়ে বিচাৰি আছে, এবাৰ গৈ আহিবি। হ'ব দিয়া। কিমান দিন ৰাখিবা এতিয়া? তুমি কি হ'ল? তুমি দেখোন বাহিৰত আছিলা। বাহিৰত থাকিলে তোমালোকৰ প্লেন প্ৰগ্ৰেম নুশুনিলোৱে নহয়। ইতিমধ্যে 2টা জীৱন ধ্বংস কৰিলাই তোমালোক। কি? এটা প্ৰীতিবৌ আৰু প্ৰীতিবৌৰ দেউতাক। 2টা ঘটনাৰ বাবে তোমালোক দায়ী। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।